আজি আমাৰ শুভ সন্ধিয়াখনত আমাৰ দাবিল্লা ৰিজৰ্টত আমাৰ এনি হাইজিনৰ পৰিচালনা সঞ্চালক আমাৰ অসমৰ যুৱ উদ্যমী বঁটাপ্ৰাপক শ্ৰদ্ধাৰ নৱকামন ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ অভিনেতা ৰণী দেউৰীয়ে আৰু আদৰণি জনাব আমাৰ কাৰ্বি ফালিৰে আমাৰ ৰাচনা দেউৰীয়ে আৰু তেখেতক সম্বৰ্ধনা পত্ৰ জ্ঞাপন কৰিব আমাৰ কণ্ঠশিল্পী ধৰণী টাৱৰ আৰু আমাৰ যুৱ উদ্যমী বঁটা সোণৰ অসম ফালৰ পৰা যিহেতু তেখেতে আমাৰ অসমৰ বহু নাৰীক তেখেতে কিবা all the women in my life and স্বাৱলম্বী ক্ষেত্ৰত বিশেষকৈ here's wishing I'm very happy Women's Day all the women আমাৰ সোণৰ অসম কাকত আন্তঃৰাষ্ট্ৰীয় নাৰীক উপলক্ষে যুৱ উদ্যমী বঁটা তেখেতে ঘোষণা কৰা হৈছিলে তেখেতৰ হাতত হস্তান্তৰৰ পৰা আমি খুবেই আনন্দ অনুভৱ কৰিছোঁ তেখেতৰ আগবাঢ়ি যাওক আৰু তেখেতৰ যিটো ড্ৰিম আছে ফুলফিল হওক তেখেতৰ দৰে এনেকুৱা আমাৰ আদৰ্শ যুৱক খুবেই প্ৰয়োজন অসমত গতিকে তেখেতৰ পৰা আমি মনৰ কথা দুআষাৰ শুনিব বিচাৰিছোঁ কিবা অলপ চৰ্টকৈ কৈ দিয়ক প্ৰথমে মই সোণৰ অসম দৈনিক কাকতলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এই বঁটাখনৰ যোগ্য হোৱাৰ বাবে আৰু মই একচুৱেলি আকৌ কৈ আছোঁ আগৰ পৰাই কৈছোঁ মই অকল একচুৱেলি ড্ৰিম বহুতেই আছে মই কৰ্মক্ষেত্ৰত ময়ো চাকৰি কৰি আছিলোঁ বাহিৰত আৰু মোৰ মেইন উদ্দেশ্য হৈছে গৃহ উদ্দেশ্য হৈছে নিজৰ লগতে আৰু হাজাৰজনক সংস্থাপন দিয়া তো এতিয়ালৈকে আমাৰ যোনটো এনি হেজিং চলিউশ্যনছ ফাউণ্ডেড মেনেজিং ডাইৰেক্টৰ চ' আমাৰ 500+ এমপ্লয়ী আমাৰ লগত জড়িত হৈ আছে এটা খবৰ মই জনাব বিচাৰিছোঁ 60% আমাৰ লেডি এমপ্লয়মেণ্টো আছে চ' মই ভৱিষ্যতেও অকল মানে যুৱক বুলি কোৱা নাই মই লেডিজ জেণ্টছ একেবাৰে মই এইটো ডিফাৰেঞ্চিয়েট নকৰাকৈ আমি সমভাগে কাম কৰি যাম আৰু ডেফিনেটলি আমাৰ অসমত আৰু অপৰচুনিটি আছে মেবি মই হাজাৰজনক বুলি সংস্থাপন লৈছোঁ টু বাই 2025 এণ্ড বাট মই ভাবোঁ 10,000তকৈ অধিক আমাৰ এই ফেচিলিটি মেনেজমেণ্টত আমাক স্কিল এমপ্লয়মেণ্ট লাগিব এই ক্ষেত্ৰখনত আমাৰ ওলাই আহিবলৈ মই আহ্বান জনাইছোঁ সেই চেগতে আৰু আমাৰ কেৰিয়াৰ বহুত সুন্দৰ আছে ইয়াতে চ' আমাৰ লগত যদি যোগাযোগ কৰিব বিচাৰে ডেফিনেটলি আমাৰ অফিচ কৰ্পৰেট অফিচ আমাৰ হেঙেৰাবাৰীতো আছে আৰু আমাৰ কিছুমান হোটেল নিজস্বভাৱেও আছে যোগাযোগ কৰিব পাৰিব এমপ্লয়মেণ্টৰ ক্ষেত্ৰত আমি ডেফিনেটলি সহায় কৰিম আপোনাৰ অলপতে গোগামুখত সুবনশ্ৰী ইক' কেম্পটো হ'ব উদ্বোধন হৈছে আমি বিভিন্ন ধৰণৰ টুৰিজম ছেগমেণ্টত আমাৰ মেইন উদ্দেশ্যটো হৈছে কি ফেচিলিটি মেনেজমেণ্ট যোনটো আমাৰ আৰম্ভণি কৰিছোঁ হেজিং চলিউশ্যনছ এইটো আমাৰ ডেফিনেটলি হাউচকিপিঙত আছে আৰু পেষ্ট চাৰ্ভিছটো আমাৰ আছে য'ত নেকি হাইজিনৰ ওপৰত নিৰ্ভৰ আৰু এইটো হস্পিটালিটিত বেছিকৈ প্ৰয়োজন হয় আমাৰ নিজস্বভাৱে হোটেল বহুত আছে তো তাতো আমাৰ কৰ্মসংস্থাপন আমি ক্ৰিয়েট কৰিছোঁ আৰু আগলৈ আপোনালোকৰ চবৰ আশীৰ্বাদত কৰি যাম বুলি আশা ৰাখিছোঁ আপোনাৰ এনে উচ্চ শিক্ষিত যুৱক যুৱতী যদি যোগাযোগ কৰিব বিচাৰে ক'ত গ'লে পাব আপোনাৰ অফিচ উচ্চ শিক্ষিত বুলি ক'লে ইয়াতে যিসকল কৰ্মসংস্থাপন বিচাৰি আপোনাক যাব বিচাৰে আপোনাৰ ওচৰত মই আগতো বহুতবাৰ কৈছোঁ আমাৰ আজিকালি আমাৰ একচুৱেলি এডুকেশ্যনটো আমি স্কিলৰ হকে আমি আগবাঢ়িব লাগে এতিয়া চ' আমি অকল MA পাছ বা BA পাছ কৰিলে আমাৰ উচ্চ শিক্ষিত বুলি ডেফিনেটলি আমি নিজকে ধৰিব নালাগে ঘৰত আমি স্কিল শিকিব লাগিব যিকোনো স্কিল মই ক'ব যোৱা নাই আমাৰ অকল হাউচকিপিং বা ফ্ৰণ্ট অফিচ বা কাৰ্পেণ্ট্ৰি বুলি ক'ব যোৱা নাই বিভিন্ন ধৰণৰ আমাৰ স্কিল আছে এটা কাৰ্পেণ্টাৰৰ কামটো এটা যদি ভালকৈ যদি আমি কৰোঁ সেইটো স্কিল হয় ইলেক্ট্ৰিচিয়ানৰো স্কিল হ'ব পাৰে চ' ঠিক তেনেধৰণে স্কিলফুল হ'লে আমাৰ ডেফিনেটলি আমাৰ বিশেষকৈ আমাৰ ডিপাৰ্টমেণ্ট আছে হাউচকিপিং ফেচিলিটি মেনেজমেণ্ট হাউচকিপিং চ' কোনোবা যদি এক্সপিৰিয়েঞ্চ বাহিৰতো অসমৰ বাহিৰতো যদি কাম কৰি আছে যোগ্যতা মানে বুলি ভাবে ঘূৰি আহিব বিচাৰি আছে ডেফিনেটলি আমাক যোগাযোগ কৰিব পাৰিব এনি হাইজিন সলিউশনছ আমাৰ ফেচিলিটি মেনেজমেণ্ট হস্পিটেলত আছে হোটেলত আছে আমাৰ মলত আছে আমাৰ বিভিন্ন ধৰণৰ গুৱাহাটীত আছে আৰু পেষ্ট কণ্ট্ৰল সাৰ্ভিছতো কোনোবা যদি বাহিৰত এক্সপিৰিয়েঞ্চ স্কিল নিজকে যদি স্কিল বুলি ভাবে মোৰ অভিজ্ঞতা মোৰ এক্সপিৰিয়েঞ্চ আছে মই ঘূৰি আহিব বিচাৰোঁ অসমত তো এই প্ৰাপ্য দি আমি যোনটো চেলাৰি পাব লাগে আমি ডেফিনেটলি আমি হায়াৰ কৰিবলৈ চেষ্টা কৰিম আৰু সেকেন্ডলি কোনোবা যদি গাঁৱৰ আমি মোবিলাইজো কৰোঁ গাঁৱৰ পৰা মোবিলাইজ কৰাৰ চেষ্টা কৰিছোঁ কোনোবা যদি পঢ়ি সেকেন্ড ইয়াৰ পাছ কৰি আছে বা BA পাছ কৰি আছে যদি কোনোবা আমাৰ লগত জড়িত হ'ব বিচাৰিছে আমাৰ 3 মাহ
ফ্ৰী আমি স্কিল ট্ৰেইনিংটো দিওঁ আৰু ট্ৰেইনিং দিওঁতেও আমাৰ এমপ্লয়মেণ্ট যেতিয়া আমি দিওঁ তেতিয়াও আমাৰ উইথ চেলাৰীয়ে থাকে আমি একমডেশ্যন এণ্ড প্লাছ ফুডিংটো আমাৰ পৰা দিওঁ চ' যদি আমাৰ লগত যোগাযোগ কৰিব কৈছে ডেফিনেটলি আমাৰ এনি এজেঞ্চ চলিউশ্যন পেজত যাব পাৰিব তাতে আমাৰ বিভিন্ন ধৰণৰ আমাৰ হোটেলৰ লগতো লিংক আছে চ' চাগে কথা পাতিব পাৰে মোৰ লগতো যোগাযোগ কৰিব পাৰিব নিশ্চয় মোৰ অফিচৰ মানুহৰ লগতো যোগাযোগ কৰিব পাৰিব নিশ্চয় আপোনাৰ দা ভিলাৰ বিষয়ে অলপ চমুকৈ ৰাইজৰ মানুহৰ যদি গেষ্টে যদি আহিব বিচাৰে ইয়াত কি কি ফেচিলিটি পোৱা যাব দা ভিলা গুৱাহাটীত একদম হাৰ্ট অফ দি চিটিত আছে বুলি ক'লেও ভুল নহ'ব সৰুকৈ বৰ ধুনীয়া কম্পেক্ট মোৰ ক'ব গ'লে পাৰ্টিৰ কাৰণে এনিভাৰ্চাৰী পাৰ্টিয়ে হওক বা বাৰ্থডে পাৰ্টিয়ে হওক বা কোনোবা যদি প্ৰাইভেটলিকে যদি এংগেজমেণ্ট কৰিব বিচাৰিছে ধুনীয়া আমাৰ 12টা ৰুম আছে 12টা আছে সুইট ৰুম ইনক্লুডিং সুইট ৰুম ডিলাক্স ৰুম ষ্টেণ্ডাৰ্ড ৰুম আছে আৰু চুইমিং পুলৰ লগত থাকি আছে গুৱাহাটীৰ মাজত এই ধুনীয়া পৰিৱেশত আমাৰ চাগে আমাৰ এই হোটেলখনে ধুনীয়াকৈ সেইকাৰণে নামটো হৈছে দা ভিলা হোটেল দা ভিলা চ' একজেক্টলি ভিলাও নহয় বা হোটেল কমাৰ্চিয়েলাইজো নহয় চ' কোনোবা যদি প্ৰাইভেটাইজকৈ যদি ধুনীয়া সুন্দৰকৈ যদি পাৰ্টি লাক্সাৰী পাৰ্টি কৰিব বিচাৰে উইথ কম খৰচত ত' ষ্টাৰ্টিং ৰুমৰ ষ্টাৰ্টিং প্ৰাইজে 1800 ৰুপিছত আছে উইথ চুইমিং পুল ফেচিলিটি এণ্ড এটা ধুনীয়া প্ৰাইভেট লোনো আছে চ' উপভোগ কৰিব পাৰিব আপোনালোকৰ কাৰণে অ'পেন আছে যোগাযোগ কৰিব পাৰিব ডাইৰেক্ট হোটেলত আহি নিশ্চয় আপোনাৰ অভিনন্দন থাকিল আপোনাৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ আপোনাৰ আগবাঢ়ি যাওক এতিয়া আমাৰ অসমৰ উদ্যোগীকৰণৰ কাৰণে যুৱক যুৱতীসকল কৰ্মসংস্থাপনৰ কাৰণে যিটো আপোনাৰ সপোন পূৰণ কৰক সেই ক্ষেত্ৰত আমাৰ নেদেখাজনে সহযোগ কৰক মানে আপোনাৰ যিটো ড্ৰিম আছে ড্ৰিম ফুলফিল হোৱাৰ কামনা কৰি আমি ইমানতে সময় মাৰিছোঁ ধন্যবাদ करके घर स्प्लेंडर तय कर रहा है याराना मीलों का हीरो स्प्लेंडर याराना।